हेलो फ्रेंड्स की खबर मैं आयुष आपलोके चाই আছে MLD क्रिएशन रंग चेनेলত सम्प्रचारित হৈ থকা অঞ্জলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত সুৰজিতৰ লগত অঞ্জলিৰ সম্পৰ্কটো কিয় মানি ল'ব পৰা নাই অঞ্জলিয়ে সাগৰক সুধিছিল আৰু সাগৰে বুজাব নোৱাৰা কথাটো সুৰজিতে অঞ্জলিক কেনেকৈ বুজাব পাৰিলে তাৰ কাৰণে সুৰজিতৰ ওপৰত হিংসা হৈছে আৰু অঞ্জলিক বেলেগে নিজৰ কৰিব বিচৰা কথাটো মনৰ পৰা সহ্য কৰিব পৰা নাই বুলি কৈ ইয়াতকে আৰু বেছি বুজাব নোৱাৰিম বুলি কোৱা দেখিবলৈ পাইছিল আৰু অঞ্জলি যাবলৈ ওলোৱাৰ সাগৰক যে নিজৰ দাদাৰ দৰে ভাবে সেই কথাটো কৈছিল আৰু তেতিয়া অঞ্জলিয়ে চাকৰিৰ কথা ভাবিলে সাগৰক যোগাযোগ কৰিবলৈ কয় আৰু অঞ্জলিয়ে সাগৰক নিজৰ ভনীৰ দৰে সদায় সহায় কৰি যাবানে বুলি সোধাত সাগৰে অঞ্জলিৰ মূৰত হাতখন তই শপত খাই সদায় কৰি যাম বুলি কৈছিল আৰু অঞ্জলিৰ বাবে সাগৰে সদায় তেনেকৈ থাকিবনে দেখিবলৈ পাব অঞ্জলি নামৰ ধাৰাবাহিকখনত আনফালে সাগৰৰ মাকে অঞ্জলিৰ কথাবিলাক মৌচুমীৰ আগত কৈ আছিল আৰু তেতিয়া সাগৰে অঞ্জলিক লাজ কৰে নেকি সুধিছিল আৰু তেতিয়া মাকে সাগৰ আৰু অঞ্জলিয়ে যে আগতে একেলগে আছিল সেই কথাটো ক'লে আৰু তেতিয়া মৌচুমীয়ে ওচৰৰ মানুহবিলাকে একো কোৱা নাছিল বুলি সুধিছিল এতিয়া বাৰু মাকে মৌচুমীক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত সাগৰ মাক আৰু মৌচুমীয়ে একেলগে চাহ খাই থকাৰ সময়তে মৌচুমীয়ে অঞ্জলিৰ কথা সোধা দেখিবলৈ পাব আনফালে সুৰজিতে যে সাগৰহঁতৰ ঘৰলৈ বিয়াত মাতিবলৈ অহা দেখিবলৈ পাব আৰু তেতিয়া অঞ্জলিক লগত লৈ যোৱাৰ কথা ক'ব এতিয়া বাৰু সুৰজিতৰ বিয়াত সাগৰ যাবনে দেখিবলৈ পাব অঞ্জলি নামৰ ধাৰাবাহিকখনত আপোনালোকে অঞ্জলি নামৰ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅটো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি আপোনালোকে চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।